সোমবাৰে অনুষ্ঠিত হয় নগাঁৱৰ ৰামানুজন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণি সভা। নগাঁৱৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কাৰ্যসূচীত উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ মৃদুল হাজৰিকাৰ লগতে বিশিষ্ট সাংবাদিক দ্বয়ক্ৰমে প্ৰকাশ মহন্ত আৰু প্ৰশান্ত ৰাজগুৰু। অনুষ্ঠানৰ মাজতেই অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই উল্লেখ কৰে যে ছাত্ৰ-ছাত্ৰীসকলে বঁটা বা সম্বৰ্ধনা লাভ কৰাটোৱেই তেওঁলোকৰ শেষ কাম্য নহয়। প্ৰকৃততে বঁটা আৰু সম্বৰ্ধনাৰ জৰিয়তে তেওঁলোকে যাতে ভৱিষ্যতে আৰু ভাল কাম কৰিব পাৰে তাৰ বাবে উদগনি দিয়া হয়। অভিভাৱকৰ বাবে এজন ছাত্ৰ-ছাত্ৰীয়ে ষ্টেণ্ড কৰা বা হোৱাতকৈ তেওঁ ভৱিষ্যত জীৱনত সমাজৰ বাবে কেনেদৰে সম্পদত পৰিণত হ'ল সেইটোৱেহে শিক্ষক বা অভিভাৱকক চৰম পৰিতৃপ্তি দিব পাৰে। তাৎক্ষণিকভাৱে এজন মেধাৱী শিক্ষাৰ্থীয়ে আজি বঁটা দিয়া হৈছে। এই বঁটাটো এনেকুৱা নহয় যে তেওঁ জীৱনৰ সৰ্বোচ্চ সন্মান লাভ কৰিলে বঁটা ল'লে। তেওঁক আচলতে এটা প্ৰেৰণাৰ স্ৰোত যাতে চিৰজীৱন তেওঁৰ মাজেৰে প্ৰবাহিত হৈ থাকে সেইটোৰ বাবেহে এই বঁটা দিয়া হৈছে। বৰ্তমান ৰাষ্ট্ৰপতিগৰাকীয়ে কেনেদৰে শিক্ষা জীৱন পাৰ কৰি এতিয়া ভাৰতৰ প্ৰথম নাগৰিক হ'বলৈ সক্ষম হ'ল তাৰ ব্যাখ্যা দাঙি ধৰি সাংবাদিক প্ৰকাশ মহন্তই কয়, বৰ্তমান আমাৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ কথা। দ্ৰৌপদী মুৰ্মু আপোনালোকে জানে যে উৰিষ্যাৰ দ্ৰৌপদী মুৰ্মু আমাৰ এতিয়াৰ ৰাষ্ট্ৰপতি। তেখেতৰ ঘৰুৱা অৱস্থা অতিকে শোচনীয় আছে আৰু তেওঁৰ অঞ্চলত LP স্কুলৰ বাহিৰে মহিলাই ছোৱালীয়ে পঢ়িব পৰা কোনো শিক্ষানুষ্ঠান নাছিল। দেউতাকে দূৰৰ স্কুলত হোষ্টেলত ৰাখি তেওঁক পঢ়োৱাৰ সামৰ্থ্যও নাছিল। তেওঁ কিন্তু দুবাৰ এটা হেঁপাহ আছিল যে তেওঁ পঢ়িব। এদিন অঞ্চলটোলৈ ৰাজ্যৰ শিক্ষামন্ত্ৰী গৈছিল আৰু দ্ৰৌপদী মুৰ্মুৱে বলে পিতৃক জোৰ কৰিছিল শিক্ষামন্ত্ৰীগৰাকীক লগ কৰাই দিবলৈ। দেউতাকৰ সাহস নাছিল শিক্ষামন্ত্ৰীক লগ কৰাই দিবলৈ। তথাপিও বেলেগ এজন মানুহৰ জৰিয়তে দ্ৰৌপদী মুৰ্মু গৈ শিক্ষামন্ত্ৰীৰ ওচৰত পাইছিল আৰু তেওঁ কৈছিল যে মোৰ পঢ়াৰ প্ৰতি খুব আগ্ৰহ আছে, পঢ়িবলৈ খুব মোৰ মন আছে, কিন্তু ইয়াত স্কুল নাই আৰু দূৰৰ ৰেচিডেঞ্চিয়েল স্কুলত ৰাখি মোক পঢ়োৱাৰ সামৰ্থ্য মোৰ পিতৃৰ নাই। শিক্ষামন্ত্ৰীগৰাকীয়ে তেওঁক কাষৰ চহৰখনৰে এখন স্কুলত ৰেচিডেঞ্চিয়েল স্কুলত নাম লগাই দিছিল আৰু সমগ্ৰ খৰচ তাৰ কালেক্টৰক ব্যৱস্থা কৰিবলৈ দিছিল। এনেদৰে তেওঁ মেট্ৰিক পাছ কৰিছিল। তাৰপিছত তেওঁ ৰেচিডেঞ্চিয়েল কলেজত গৈছিল আৰু ৰেচিডেঞ্চিয়েল কলেজৰ পৰা স্নাতক হৈছিল। এই বিপৰ্যয়ৰ মাজত তেওঁ আৰু উচ্চ শিক্ষা ল'ব নোৱাৰিলে। উচ্চ শিক্ষা পুথিগত আনুষ্ঠানিক শিক্ষা নহ'লেও তেওঁ জীৱনৰ এই যি সংগ্ৰাম, এই সংগ্ৰামে সমগ্ৰ পৃথিৱীৰ মানৱ সভ্যতা, মানৱ জীৱন, জীৱিকা আৰু সংগ্ৰামৰ বিষয়ে তেওঁক শিক্ষিত কৰিছিল। আৰু তেনে সংগ্ৰামৰ মাজেৰে যোৱা এই দ্ৰৌপদী মুৰ্মু আজি ভাৰতবৰ্ষৰ প্ৰথম নাগৰিকত পৰিণত হ'ল। সমান্তৰালকৈ এই অনুষ্ঠানত বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয়, প্ৰথম কথা, মই ৰামানুজন পৰিয়ালৰ লগত আজি মিলিত হ'বলৈ পাই মই অত্যন্ত আনন্দিত আৰু গৌৰৱান্বিত। উচ্চতৰ মাধ্যমিক পৰ্যায়ত এতিয়ালৈকে 118 গৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। অসমৰ ভিতৰতে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে। এইটো সম্ভৱ হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ একাগ্ৰতা, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ নিষ্ঠাবান শিক্ষণ আৰু ইয়াৰ মুৰব্বী অধ্যক্ষ দিলীপ বৰা তেখেতৰ যিটো শৃংখলাৰ মাজেৰে স্কুলখন চলাইছে, ইয়াৰ বাবে এই কীৰ্তিমান ছাত্ৰ-ছাত্ৰীসকলে অসাধাৰণ মেধাৰ পৰিচয় দিবলৈ সক্ষম হৈছে।
এই অনুষ্ঠান সন্দৰ্ভত ৰামানুজন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দিলীপ শইকীয়াই কয় এইদৰে। তিনিগৰাকী আহিছিলে ডক্টৰ মৃদুল হাজৰিকা ছাৰ শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, প্ৰশান্ত ৰাজগুৰুদেৱ আহিল প্ৰাগ চেনেলৰ পৰা, আৰু আমাৰ অসমীয়া প্ৰতিদিন কাকতৰ পৰা প্ৰকাশ মহন্তদেৱ আহিল। খুব ভাল লাগিল, তেওঁলোকে খুব সুন্দৰকৈ ছাত্ৰ ছাত্ৰীসকলক বাস্তৱ ধৰ্মী কথাৰে উদ্বুদ্ধ কৰিলে, আৰু যে ছাত্ৰ ছাত্ৰীসকলে কেৱল মানে এইবাৰ ফলাফলৰ যিটো প্ৰাপ্তি, সেইটোৱে যে জীৱনৰ শেষ প্ৰাপ্তি নহয়, আৰু যে গোটেই দেশখনে বহুত আশাৰে তেওঁলোকলৈ চাই আছে। তেওঁলোকে গোটেই আমাৰ ৰাজ্যখনৰ লগতে দেশখনক যে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকে এটা অনন্য ভূমিকা পালন কৰিব লাগিব, সেই কথা কিন্তু তেওঁলোকে প্ৰতিয়মন নিয়াবৰ কাৰণে চেষ্টা কৰিলে, আৰু খুব সুন্দৰ বক্তৃতাৰে গোটেইকেইজন তিনিওজন বক্তাই খুব সুন্দৰ বক্তৃতাৰে আপ্লুত কৰিলে। আমি ধন্য, তেওঁলোকক বহুত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। উল্লেখ্য যে নৱাগত আদৰণি সভাৰ এই কাৰ্যসূচীতেই শিক্ষানুষ্ঠানখনৰ 20গৰাকীকৈ কৃতি ছাত্ৰ ছাত্ৰীক ফুলাই বৰা স্মাৰক বঁটা প্ৰদান কৰাৰ লগতে ছাত্ৰ ছাত্ৰীৰ উৎকৰ্ষ সাধনত বিশেষভাৱে আহুপুৰুষাৰ্থ কৰা কেইবাগৰাকীও শিক্ষক শিক্ষয়িত্ৰীকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ মৃদুল হাজৰিকা, বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্ত, বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুৰ লগতে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।